কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অপৰিপক্কতাৰ পৰিণতি টেংখঙৰ আঞ্চলিক পঞ্চায়তত নাভুত নাছৰুত এটা কাণ্ড সংঘটিত হৈছে মহিলাৰ বাবে সংৰক্ষিত আঞ্চলিক পঞ্চায়তৰ আসনত পুৰুষক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দিল্লীবাৰী চপাতলি আঞ্চলিক পঞ্চায়ত আছিল মহিলাৰ বাবে সংৰক্ষিত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে প্ৰক্ষেপ কৰিলে পুৰুষ প্ৰাৰ্থীক পৰিণতিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ৰ দিশে আগবাঢ়িছে এনডিএৰ প্ৰাৰ্থী মহিলাৰ বাবে সংৰক্ষিত সমষ্টিত এনডিএৰ প্ৰাৰ্থী অগপৰ পূৰ্ণিমা সৰেন আৰু বিপৰীতে কংগ্ৰেছ অসম জাতীয় পৰিষদৰ হৈ যৌথভাৱে মনোনয়ন দিছিল প্ৰদীপ গগৈ আৰু আজি মনোনয়ন পত্ৰ পৰীক্ষণ হ'ব তাতে সকলোবোৰ স্পষ্ট হৈ পৰিব আৰু এনডিএ যিগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈ ওলাই যাব গতিকে এনে ধৰণৰ ৰাজনৈতিক কিছু অপৰিপক্কতাৰ মাজেৰে এটা পৰিষদীয় সমষ্টি হেৰুৱাবলগীয়া হৈছে কংগ্ৰেছে হওক বা বিৰোধীয়ে যিটো মহিলাৰ বাবে কেৱল সংৰক্ষিত আছিল মহিলাৰ বাবে সংৰক্ষিত থকা সেই বিশেষ আসনখনত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল এগৰাকী পুৰুষ প্ৰাৰ্থীক যাৰ বাবে এটা বিনা প্ৰতিদ্বন্দিতাৰে এনডিএৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী জয়ী হ'বলৈ আগবাঢ়িছে কিয়নো কালিৰ দিনটোত মনোনয়ন দাখিলৰ অন্তিমটো দিন আৰু আজি মনোনয়নৰ পত্ৰসমূহ পৰীক্ষণৰ শেষ সময় গতিকে সেয়া স্পষ্ট হৈ পৰিব মহিলা প্ৰাৰ্থীগৰাকীয়ে এনডিএৰ হৈ বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিব মই অসম জাতীয় পৰিষদৰ হৈ মই এপি মেম্বাৰৰ কাৰণে আবেদন কৰিছিলোঁ কিন্তু কথাটো হ'ল কি তেওঁলোকে জানে কি নাজানে চাগে তেওঁ মোক আহি ক'লেহি যে আপুনি এপি মেম্বাৰ খেলক আপোনাৰ যোগ্যতা আছে মই দিল্লীবাৰী পঞ্চায়তত তাৰপিছত এতিয়া মই কালি গধূলি প্ৰায় 4:30মান বজাতহে গম পাওঁ যে আপোনাৰ হেৰিটো কেঞ্চেল হ'ব তাত লেডিছৰ হেৰি আছিল চিট আছিলে গতিকে আপুনি পুৰুষে দিয়া বোলে আপোনাৰ কেঞ্চেল হ'ব তাৰপিছত বহুতে কৈছিলে বোলে এইটোতো জেনেৰেল হেৰি চিট আছিলে লেডিছো পায় জেণ্টছো পায় বুলি কোৱাতহে মই নমিনেশ্যন দিছিলোঁ মই ৰাজনীতিৰ লগত ইমান জড়িত নাই যেতিয়াৰ পৰা মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিব বয়স হ'ল তেতিয়াৰ পৰা মই অসম গণ পৰিষদৰ লগতে জড়িত আছোঁ তাৰপিছতে মই আকৌ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতো ভাৰতীয় জনতা পাৰ্টিৰ লগতো আছিলোঁ তাৰপিছত মই নতুনকৈ 2023 অসম জাতীয় পৰিষদৰ দলত যোগদান কৰিছিলোঁ কৰাৰ পিছতে তেওঁলোকে এতিয়া এইবাৰ সেই মোক পঞ্চায়ত ইলেকশ্যন খেলিবৰ কাৰণে মানে সিদ্ধান্ত ল'লে আমি এই ক্ষেত্ৰত ইমান জনা নাছিলোঁ চাইছিলোঁ বোলে আমি লিষ্টখন চাওঁতো আমাৰ কেনেকৈ ভুল হৈ গ'ল আমি এতিয়া ভুলটো আমি স্বীকাৰ কৰিছোঁ মই পোনপ্ৰথমে আমাৰ যিমান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু অসম গণ পৰিষদৰ যি বিশিষ্ট কাৰ্যকৰ্তা সকলোকে মই পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ বিশেষকৈ যিহেতু মোৰ মনোনয়ন দিবলৈ যোৱা সময়ত সকলোৱে মোৰ লগত আগবাঢ়ি গ'ল আৰু মোক সহায় কৰিলে সকলোকে মই এই চেনেলৰ যোগেদি ধন্যবাদ দিছোঁ আৰু মই এটাই দুখ প্ৰকাশ কৰিছোঁ যিহেতু মোৰ বিৰোধী হিচাপে প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ দলৰ পৰা যিগৰাকী প্ৰদীপ গগৈ ডাঙৰীয়াই প্ৰাৰ্থিত্ব দিছিলে সেইগৰাকী দদাইদেউক মই মোৰ ফালৰ পৰা দুখ নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যিহেতু তেওঁ আমাৰ দিল্লীবাৰী পঞ্চায়তটো এজনী মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিলে আৰু সেইটো কাৰণে তেওঁলোকে কেনেকৈ তেওঁলোকৰ দলৰ সকলো কাৰ্যকৰ্তাই কেনেকৈ তেওঁক প্ৰতিদ্বন্দ্বিতা দিবলৈ আহ্বান জনালে মই নাজানো কিন্তু মই এই নিউজ চেনেলৰ যোগেদিয়ে মই তেওঁক মানে দুখ নকৰিবৰ কাৰণে কৈছোঁ কাৰণ কেলে তেওঁলোকৰ দলে তেওঁক বহুত প্ৰতাৰণা কৰিলে বুলি মই ভাবিছোঁ কাৰণ কেলে তেওঁলোকে সেইটো চাই মেলি দিব লাগিছিলে তেওঁলোকে নোচোৱাকৈ দিলে নেকি মই নাজানো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ